উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি পৰিষদৰ উদ্যোগত ডক্টৰ ভীমৰাও আম্বেদকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন। উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি পৰিষদৰ উদ্যোগত ৰামদিয়া আঞ্চলিক অনুসূচিত জাতি পৰিষদ তথা ৰামদিয়া হীৰাপাৰা ৰাইজৰ সহযোগত সংবিধান প্ৰণেতা ডক্টৰ বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ ৬৯ সংখ্যক মৃত্যু তিথি উপলক্ষে এখনি শ্ৰদ্ধাঞ্জলি আৰু মুকলি সভা আজি অনুষ্ঠিত হৈ যায়। তদুপলক্ষে পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি পৰিষদৰ উপদেষ্টা ধনেশ্বৰ দাসে। আৰু বন্তি প্ৰজ্বলন কৰে উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি পৰিষদৰ সম্পাদক অনিল চন্দ্ৰ দাসে। ইয়াৰ পিছত ডক্টৰ বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নৰেন্দ্ৰ কুমাৰ দাসে। ইয়াৰ পিছত উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি গোলক চন্দ্ৰ দাসৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাস, বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিশ্বজিৎ দাস আৰু কামৰূপ জিলা অনুসূচিত জাতি কল্যাণ বৰ্ডৰ অধ্যক্ষ নীলকান্ত দাসে। এই অনুষ্ঠানত মৃৎশিল্পৰ লগত জড়িত কেইবাগৰাকী লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি পৰিষদৰ বিষয়ববীয়া একাংশ উপস্থিত থাকে। সমগ্ৰ ভাৰতবৰ্ষতে আজি সংবিধান প্ৰণেতা ভাৰত ৰত্ন ডক্টৰ ভীমৰাও আম্বেদকাৰৰ ৬৯তম মৃত্যু দিৱস আজি উদযাপন কৰা হৈছে। হাজো শুৱালকুছি সমষ্টিৰ উত্তৰ কামৰূপ অনুসূচিত জাতি পৰিষদ আৰু ৰামদিয়া আঞ্চলিক অনুসূচিত জাতি পৰিষদৰ সমিতিৰ উদ্যোগত আৰু হীৰাপাৰা ৰাইজৰ সহযোগত ভীমৰাও আম্বেদকাৰৰ আজিৰ এই মৃত্যুৰ দিন উদযাপন কৰা হৈছে। আজিৰ এই দিনটোত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সংবিধান প্ৰণেতা সংবিধান পিতৃপুৰুষ আম্বেদকাৰে সদায় সমাজত সমান ভাৱেৰে প্ৰতিটো ভাৰতবৰ্ষৰ জাতিক আগুৱাই নিয়াৰ সপোন দেখিছিলে আৰু সংবিধানৰ প্ৰণেতা হিচাপে সংবিধান কমিটিৰ সভাপতি হিচাপে আৰু প্ৰতিটো জাতিৰ কথাই ভাবিছিলে। অনুসূচিত জাতিসকলৰ যিহেতু তেখেতে অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত এজন ব্যক্তি, বিশেষভাৱে এই অনুসূচিত জাতিৰ ব্যক্তিসকলৰ সাংবিধানিকভাৱে সুৰক্ষা কৰাৰ কাৰণে যথেষ্টভাৱে চিন্তা কৰিছিল আৰু ভাৰতবৰ্ষৰ সংবিধানে অনুসূচিত জাতিৰ কাৰণে সুকীয়াকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিছিলে, ST সকলৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰিছিলে আৰু সমগ্ৰ ভাৰতবৰ্ষক ভীমৰাও আম্বেদকাৰে এখন সুন্দৰ দেশত যাতে সকলোৱে সমান অধিকাৰ সমান মৰ্যাদাৰে জীয়াই থাকিব পাৰে তেনেকুৱা চিন্তাৰে এই সংবিধানত অধিকাৰ সন্নিৱিষ্ট কৰিছিলে। আজি তেখেতৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু ডক্টৰ ভীমৰাও আম্বেদকাৰৰ প্ৰতি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে আম্বেদকাৰক সম্পূৰ্ণভাৱে সন্মান প্ৰদান কৰিছে। আম্বেদকাৰৰ ভীম যি এপ আছে সেই এপৰ জৰিয়তে বিভিন্ন যি চৰকাৰী লেনদেন হয় ভীমৰাও আম্বেদকাৰৰ নামেৰে ভীম এপ প্ৰৱৰ্তন কৰিছে আৰু বিভিন্ন ভীমৰাও আম্বেদকাৰৰ নামত এতিয়া ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰো যথেষ্টভাৱে কাম কৰিছে আৰু ভীমৰাও আম্বেদকাৰৰ এই মৃত্যু তিথিৰ উদযাপনৰ জৰিয়তে প্ৰতিটো জাতিৰ মাজত সমন্বয় সম্প্ৰীতি আৰু সম অধিকাৰ আৰু উন্নয়নৰ দিশত আগুৱাই নিয়াৰ কাৰণে আজি সকলোৱে সজাগ আৰু সচেতনেৰে এই সভা অনুষ্ঠিত কৰিছে। ৬৯তম ডক্টৰ ভীমৰাও আম্বেদকাৰৰ মৃত্যুতিথি আৰু আজি এই অনুষ্ঠানত আমি বিশেষকৈ আমন্ত্ৰিত অতিথিসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু তাতকৈ গুৰুত্বপূৰ্ণ সমাজৰ যিসকল ব্যক্তি অৱহেলিত, যিসকল ব্যক্তিক সমাজে কেতিয়াও সন্মান দিব নিবিচাৰে, গতিকে তেনেকুৱা ব্যক্তি কিছুসংখ্যক মাতি আনি আমি এই মঞ্চৰ পৰা
আমাৰ পৰিষদৰ তৰফৰ পৰা তেখেতসকলক অলপ মৰম যাচিছোঁ, সন্মান যাচিছোঁ। আৰু ৰাতিপুৱাৰ ভাগত আমি পতাকা, আমাৰ অনুসূচিত জাতিৰ পতাকা উত্তোলন কৰিছোঁ। বাবা চাহেব আম্বেদকাৰৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, পুষ্পাঞ্জলি এই আটাইখিনি কৰিছোঁ। তাৰপিছত মুকলি সভা আপোনালোকে দেখিছে। এই মুকলি সভাত আমি বিভিন্ন ঠাইত বিভিন্ন অভিজ্ঞ সম্পন্ন ব্যক্তিক আমি নিমন্ত্ৰণ কৰি মাতি আনিছোঁ আৰু তেখেতসকলে বহুমূলীয়া বক্তব্য ইয়াত ৰাখিছে। আমি তেখেতসকলৰ পৰা বহু জ্ঞান অৰ্জন কৰিছোঁ। আজি চৰকাৰক অনুৰোধ জনাম, ৰামদিয়াৰ হীৰাপাৰাৰ এই অঞ্চলত যিখিনি হীৰাৰ লগত জড়িত মানুহ এতিয়াও হীৰাৰ মাটিৰ পাত্ৰ বনাই আছে, মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাম, ৰামদিয়াৰ এই হীৰা মানুহখিনি বিভিন্ন আঁচনিৰে তেখেতসকলক উপকৃত কৰি আগুৱাই নিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।